খেয়ালি জুবিন এইবাৰ জুবিনৰ বনবাস সম্পূৰ্ণ এমাহ বনত কটাব জুবিনে 21 ডিচেম্বৰৰ পৰাই হাবিত সোমাব জুবিন এমাহৰ পাছতহে হাবিৰ পৰা ওলাব কিন্তু কিয় জানিবলৈ আপোনাৰো চাগৈ মন গৈছে শুনক জুবিনৰ মুখেৰে এইটো মই 4 বছৰমান আগৰ ভাবি আছিলোঁ এইবাৰ কৰি দিওঁ বুলি ভাবিছোঁ এইটো গোটেই অসমৰ যিমান ৱাইল্ড লাইফ আছে ইটছ এ ডকুমেণ্টাৰী ফিল্ম চ' ৱাইল্ড লাইফবিলাকৰ এক্সপ'জাৰ লৈ পেলাই এখন ডকুমেণ্টাৰী আমি 1 মাহ জোৰা এটা কাৰ্যসূচী লৈছোঁ এটা টীম যাম আমি হয় আপোনালোকে ঠিকেই শুনিছে জুবিনৰ আন এক বৃহৎ প্ৰকল্প নিৰ্মাণ কৰিব বন্যপ্ৰাণী তথ্যচিত্ৰ জুবিনৰো স্পষ্ট মত অসমত বন্যপ্ৰাণী মানেই কাজিৰঙা মানাহ নামেৰি ডিব্ৰু-চৈখোৱা নহয় বিশ্ববাসীৰ আগত চিনাকি কৰাই দিব লগা বহু অৰণ্য অভয়াৰণ্য আছে এইবোৰক লৈ তথ্যচিত্ৰ নিৰ্মাণ কৰিব জুবিনে ইয়াৰ বাবে ইতিমধ্যেই গাড়ীও কিনিছে জুবিনে অসমৰ এতিয়া ৱাইল্ড লাইফ বুলি ক'লে অকল কাজিৰঙা মানস নামেৰি ডিব্ৰু-চৈখোৱা এই 4খন চিনি পায় বাকী তাৰ বাহিৰেও বহুত আমাৰ ধুনীয়া ধুনীয়া ৱাইল্ড লাইফ আছে ফৰেষ্ট আছে যিবিলাক মানুহে চিনি নাপায় চ' সেই চিনাকি কৰি দিয়া এটা কাৰ্যসূচী হাতত লৈছোঁ আৰু মই ভাবোঁ এই ডকুমেণ্টাৰীখনৰ পৰা মানুহে সেই বস্তুবিলাক দেখিবলৈ পাব আৰু খুব ভাল লাগিব মই এমাহ হাবিত থাকিম জংঘলৰ মাজত গোটেই টীম আমি যাম জুবিন যাযাবৰী গতিকে মিলি যাব নেকি তেনেকুৱা গাড়ী এখনো কিনি লৈছোঁ ট্ৰাকৰ নিচিনা গাড়ী এখন যাতে পিছফালে চব মাল লোড কৰি পেলাই মই যাব পাৰোঁ শ্বুটিঙত আৰু সেইধৰণে ডিচেম্বৰ 21 তাৰিখ ভাবিছোঁ ওলাই যাম আমি দুজন কেমেৰা দিনৰ টুৰ হ'ব এইটো 1 মাহত ভাবিছোঁ কিন্তু 1 মাহত আমাৰ অলমষ্ট 37খনমান চেঞ্চুৰী আছে 1 মাহত মই নাজানো মই কেনেকৈ মই কাভাৰ কৰিম যদি থাকি যায় তেতিয়া আকৌ এটা ছেকেণ্ড मस्त समा है आज नशे में দিল্লীত সেলিব্ৰেটিং নৰ্থ ইষ্ট অনুষ্ঠানত ভাগ লৈ প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞাৰ লগত এই এক্সক্লুচিভ সাক্ষাৎকাৰ জুবিনৰ পিছে বাঘৰ বাবে কেনেদৰে সাজু হৈছে জুবিন বাঘখন মোৰ আচলতে এখন অলপ বেলেগ ধৰণৰ চিনেমা সেইখন মই অসমীয়া চিনেমা বুলি নক'ম কাৰণ গোটেই বেকগ্ৰাউণ্ড বেলেগ তাৰ ষ্টৰী কনচেপ্ট বেলেগ সেইকাৰণে মই অকণ টাইম লৈছোঁ বাঘখন মই অহা বছৰ শেষৰ ফালেহে ধৰিম চাগে সময় লৈ পেলাই কৰিম আৰু অলপ অৰিয়েণ্টেল এখন চিনেমা ভাবিছোঁ অসমীয়া চিনেমা বুলি নহয় এখন মই বাহিৰত প্ৰজেক্ট কৰিব বিচাৰোঁ বাহিৰৰ দেশত জুবিনৰ পৰৱৰ্তী কমেডি ছবি অঘাইটঙৰ কথা ক'লে যুৱ প্ৰজন্মৰ হাৰ্থবজনে অঘাইটং বুলি এটা ষ্টৰী এটা ঘূৰি আছে এইকেইদিন মূৰত ভাবি আছোঁ কমেডি ছবি হ'ব নেকি এখন ফুল কমেডি সেই জনৰটো মই চোৱা নাই এতিয়ালৈকে মোৰ কাঞ্চনজংঘা হওক মিছন চাইনা হওক খুব বেছি একশ্যন অৰিয়েণ্টেড গোটেই একশ্যন ড্ৰামা গতিকে অঘাইটং বুলি এখন ভাবিছোঁ কমেডি চাওঁচোন কেনেকুৱা হয় উল্লেখ্য যে দেশৰ ৰাজধানী চহৰখনত NEIFTৰ উদ্যোগত আয়োজিত সেলিব্ৰেটিং নৰ্থ ইষ্ট কাৰ্যসূচীত এটাৰ পাছত এটাকৈ হিট গান পৰিৱেশন কৰি শ্ৰোতা দৰ্শকক আপ্লুত কৰিলে শিল্পীজনে দিল্লীৰ পৰা দেৱজিৎ ভূঞাৰ ৰিপৰ্ট প্ৰাগ নিউজ